পৰ্বতজোৰাত খেতিপথাৰত পানী যোগানৰ নামত প্ৰশাসন কোটিটকীয়া জলসিঞ্চন আঁচনি জহি খহি গৈছে পথাৰতে ছাটাগুৰিৰ হুকানঝোৰাৰ জলসিঞ্চনৰ আঁচনিৰ সুফল 20 বছৰে লাভ নকৰিলে ৰাইজে জলসিঞ্চন বিভাগে 20 বছৰ আগতে স্থাপন কৰা প্ৰকল্পটো আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱাত সমস্যাত শ কৃষক প্ৰকল্প স্থাপনৰ নামত চৰকাৰী ধনৰ অপচয় হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া 20 বছৰ হৈ গল সুজঘাটটো বনাইছে কিন্তু বনালে ডেৰেংটো বনা নাই পাৰসাৰ ভাঙি গৈছে হেতু বনা নাই আজিলৈকে বনা নাই খেতিত পানী যাওয়া নাই পানী পাওয়া নাই আমি মেচিন দি তেল কিনি নিজৰ পৰ্ডৰ পৰা পইচা দি তেল কিনি লৈ পানী লৈছো ভৈৰত পানী পাওয়া নাই আৰু সুজঘাটটো ভাল হোৱা নাই কাৰণে পানী নাপায় সুজঘাটটো সব সময় খোলা থাকে আটকা না দেয় মানুহ এই বানপানীত আসি সব ভাঙি চুৰি লৈছে ডেৰেংগুলো ঠিক কৰি দিলে পানী পাব এটো আমি ডেৰেংটো নিৰ্মাণ কৰিব লাগে সুজঘাটটো যেনেকুৱা হৈছে আজি 15-20 বছৰ হৈ গল ইমান দিনৰ পৰা মানে আমি ৰাইজে পানী নহকৈ আমি খেতি বাতি কৰি আছো সুজঘাটত আমাৰ কোনো কাম নিদিয়ে কাৰণ ইফালে ভাঙি গৈছে ওইফালে ভাঙি গৈছে মানে যিবিলাক মানুহে কাম কৰিছে নিজৰ মনমতলিবি অলপ কৰি হেওতে ঘুচি গৈছে এনেকুৱা সমস্যা হৈছে আজি 15-16 বছৰ ধৰি আমি ৰাইজে নিজৰ পকেটৰ পৰা পইচা দি